হাজো শুৱালকুছি সমষ্টিৰ একেবাৰে সীমামূৰীয়া অঞ্চল ইয়াৰ পৰা নলবাৰী আৰু এই সীমাতে আমাৰ হাজো শুৱালকুছি সমষ্টিৰ গাঁও কঠালখোপা চুৰাবৰী। আজি কঠালখোপা চুৰাবৰী ৰাইজৰ মাজলৈ আহিলোঁ, ৰাইজৰ আশীৰ্বাদ ল'লোঁ। ৰাইজে হিয়া উজুৰি আশীৰ্বাদ দিছে আৰু 9 তাৰিখৰ যি নিৰ্বাচন হ'ব এই নিৰ্বাচনত হাতীৰ ছবিত ভোট দি সকলোৱে জয়যুক্ত কৰাৰ মই সকলোৰে পৰা আশীৰ্বাদ বিচাৰিছোঁ আৰু নিশ্চিতভাৱে ৰাইজৰ যিটো সঁহাৰি, ৰাইজৰ যিটো মৰম, এই মৰমে প্ৰমাণ কৰিছে যে আচলতে হাজো শুৱালকুছি সমষ্টিত কংগ্ৰেছে এটা পেৰাচুট লেণ্ডিঙেৰে এজন প্ৰাৰ্থী দিছে। যোৱা পৰহি মুখ্যমন্ত্ৰী মহোদয়ে ৰাজহুৱাভাৱে কৈছে যে নন্দিতা দাসৰ সমষ্টিত পুখুৰী সদৃশ একোটা গাঁত আছে, পুখুৰী সৃষ্টি হৈছে, উন্নয়ন হোৱা নাই। গতিকে তেনেকুৱা বিধায়ক হাজো শুৱালকুছিবাসী ৰাইজে বিচাৰে নেকি? নিশ্চিতভাৱে নিবিচাৰে। গতিকে আজি সেইকাৰণে আৰু এজন বন্ধু, সাংবাদিক বন্ধু আজি বকলৈ গৈছিলে। বকৰ পৰা মোক ফোন কৰি কৈছে, দাদা ডাঙৰ পুখুৰী পাইছোঁ, ডাঙৰ পুখুৰী পাইছোঁ। তাৰমানে বক সমষ্টি যিয়ে 10 বছৰ উন্নয়ন কৰিব নোৱাৰিলে আৰু শেহতীয়াভাৱে এতিয়া আহি হাজোৰ সমষ্টিটোৰ পেৰাচুট লেণ্ডিং কৰি ইয়াত বিধায়ক হ'লে ৰাইজৰ যাতে কিবা লাভ হ'ব। সেইকাৰণে পুখুৰী সদৃশ গাঁত সৃষ্টি কৰা বিধায়কৰ হয়তো হাজোতো প্ৰয়োজন নাই আৰু সেইকাৰণে ৰাইজে এতিয়া প্ৰত্যাখ্যান কৰিছে। নিশ্চিতভাৱে নন্দিতা দাস পৰাজয় বৰণ কৰিব। সকলোৱে দেখিছে হল্ডিং বাৰু নলগা নহয়, কিন্তু এজন জনপ্ৰতিনিধি এটা বহুজাতিক কোম্পানীৰ নিচিনাকৈ হল্ডিং লগাই জনসাধাৰণৰ চকুৰ আগত তেওঁৰ ছবিটো বাৰে বাৰে দেখাৰ যিটো অপচেষ্টা, মই ভাবোঁ সদায় জনসাধাৰণৰ হৃদয়ত থাকিব লাগে। জনপ্ৰতিনিধি জনসাধাৰণৰ মাজত থাকিব লাগে, জনসাধাৰণৰ হৃদয়ত থাকিব লাগে। এতিয়া বহুজাতিক কোম্পানীৰ হল্ডিং লগোৱাৰ নিচিনাকৈ বহু কোটি টকা খৰচ কৰি হল্ডিং লগোৱাতকৈ দুখীয়া মানুহক সহায় কৰিলে বেছি ভাল হয়। গতিকে নিৰ্বাচনৰ চমক তেনেকৈ দিয়াটো ৰাইজে ভাল পোৱা নাই, সেই কথাটোৱে মোক কৈছে, সেইকাৰণে মই কথাটো উল্লেখ কৰিছোঁ। ৰাইজে নিশ্চিতভাৱে এক বিপুল ভোটৰ ব্যৱধানত জয়যুক্ত কৰিব আৰু ৰাইজৰ মৰম আছে, আশীৰ্বাদ আছে। নিশ্চিতভাৱে ৰাইজে জয়যুক্ত কাৰণে মোক মৰমৰ আশীৰ্বাদ দিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।